হেল্ল' গাইজ, আমি আজি ভৈৰৱকুণ্ড টু অৰুণাচলৰ ফালে আমি গৈ আছোঁ। চাওক কি ধুনীয়া পাহাৰৰ ওপৰত মেঘবিলাক আৱৰি আছে। এইখিনিত ৰাস্তা বেয়া কাৰণে জাম লাগিছে। আমি অলপ ৰখি দিছোঁ ইয়াতে। আমাৰ লগৰবোৰ পিছফালে আছে, মানে বাইকটো পাৰ কৰাৰ পাৰিলে আমি মানে অৰুণাচলৰ ফালে যাম আৰু। সেই চাওক নদী, বহুত গাড়ী জাম লাগি আছে এইফালে। বহুত সময় ৰখিব লগা হ'ল। ৰাস্তাটো বহুত ঠেক আৰু পিছল, বৰষুণ হোৱাৰ কাৰণে আৰু বেয়া হৈছে ৰাস্তাটো। আমি জামৰ পৰা পাৰ হৈ অহাৰ পিছত চাওক গাইজ, এয়া আমাৰ লগৰবোৰ লাহে লাহে ওপৰত গৈ আছে। কি ধুনীয়া পাহাৰ পৰ্বত, মানে মনটোই বহুত ভাল লাগি যায় আৰু ইফালে আহিলে। আপোনালোকেও এবাৰ ফুৰি যাব। আমি লাহে লাহে ওপৰলৈ গৈ আছোঁ। যিমানে গৈ আছোঁ সিমানেই মানে ভাল লাগি আছে। জেগাবোৰ বহুত ধুনীয়া, মানে প্ৰাকৃতিক পৰিৱেশ। এয়া পাহাৰ পৰ্বতবোৰ চাওক। নদীটো আৰু বেছি ভাল লাগে। পাহাৰৰ মাজেৰে নদী বৈ গৈ আছে। ৰাস্তাবোৰ বহুত ৰিক্স, মানে বহুত সৰু ৰাস্তা হ'লেও মানে ৰাস্তাবিলাক চৰকাৰে ভাল কৰিছে এইফালে। পাহাৰ পৰ্বতৰ যিটো মানে বতাহ, সেই বতাহটো বহুত ঠাণ্ডা আৰু ভাল লাগে। মানে পিয়ৰ বতাহ, ইয়াতে কোনো লেতেৰা নাই বা বায়ু প্ৰদূষণ নহয়। এইফালে গাড়ী মটৰ খুব কম চলে কাৰণে ইয়াৰ বতাহটো যেতিয়া আপোনালোকে উশাহ ল'ব তেতিয়াও বৰ মানে ভাল লাগে আৰু।